নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 এপ্ৰিল। লাখ লাখ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। যদি আপোনাৰ বেংক একাউণ্ট আছে এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। কোনবোৰ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। লগতে লাখ লাখ গোটৰ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকল কৃষকে এতিয়ালৈকে এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰিব লাগিব। লগতে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিব। তাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই নতুনকৈ পাব ৰেচন কাৰ্ড থাকিলে জনতাই পাব 3টা সুবিধা। যদি আপুনি অৰুণোদয় পোৱা নাই তেনে ক্ষেত্ৰত অৰুণোদয় সুবিধা লাভ কৰিব। যদি আপুনি ৰেচন কাৰ্ড আছে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত সোমাব 1250 টকাকৈ। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল আটাইতকৈ ডাঙৰ খবৰ। প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰই দিলে ডাঙৰ নিৰ্দেশনা। দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাৰ্তা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে। নিজ নিজ ৰাজ্যত পাকিস্তানৰ সকলো নাগৰিকক চিনাক্ত কৰিবলৈ আহিল নিৰ্দেশনা। বিচাৰি উলিওৱা আৰু তৎক্ষণাত পাকিস্তানলৈ পঠিয়াই দিয়া। পাকিস্তানলৈ তৎক্ষণাত ঘূৰাই পঠোৱাৰ পদক্ষেপ ল'বলৈ ডাঙৰ নিৰ্দেশনা প্ৰদান কৰিছে অমিত শ্বাহে। হয় বন্ধু-বান্ধৱীসকল, অমিত শ্বাহে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাটিত মিলি যাব পাকিস্তান। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভাৰতক লাগে প্ৰতিশোধৰ অগ্নি গোটেই দেশত জ্বলিছে। বিশ্ববাসীয়ে দেখিব পাকিস্তানৰ বিৰুদ্ধে প্ৰত্যুত্তৰ। পাকিস্তানৰ বিৰুদ্ধে সৰ্বদলীয় বৈঠকত 7টাকৈ বৃহৎ সিদ্ধান্ত। সৰ্ববৃহৎ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। পাকিস্তানৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে সৰ্বদলীয় বৈঠকত আহ্বান ৱাছিৰ। ৰাহুল গান্ধীৰ সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিলে। কেৱল ইয়াৰ নহয়, পাকিস্তানৰ ভাষাতে উত্তৰ দিবলৈ দাবী কৰিছে সকলো ৰাজনৈতিক দলে। মোদী চৰকাৰে যি একশ্যনেই ল'ব তাত সমৰ্থন কৰিব ৰাহুল গান্ধীয়ে। ভাৰতৰ সকলো ৰাজনৈতিক দল একত্ৰিত হৈ পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানক স্পষ্ট বাৰ্তা দি আৰম্ভ কৰিছে যুদ্ধবাস। চিঠিৰে পাকিস্তানক দিলে ভয়ংকৰ বাৰ্তা। ভয়ত কঁপিছে এতিয়া পাকিস্তান। হয় আপুনি ঠিকেই শুনিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্ভয় হৈ পৰিছে পাকিস্তান। চীনে সহায় নকৰে পাকিস্তানক। চীনে পাকিস্তানক সহায় কৰিলেই ভাৰত আমেৰিকাৰ সৈতে মিলিত হ'ব। আৰু ইয়াৰ উপৰিও ভাৰতৰ সৈতে ৰাছিয়া, ইজৰাইল, চৌদি আৰৱ দেশ আছে। পাকিস্তানৰ সমৰ্থন চীন আহিলে চীনক লক্ষ্য কৰি ল'ব আমেৰিকাই। ইফালে ভাৰত সঘনাই মিলিত হৈছে বৈঠকত আৰু এটাকৈ ডাঙৰ সিদ্ধান্ত লৈছে পাকিস্তানৰ ওপৰত। দেউলীয়া পাকিস্তানৰ এতিয়া হাহাকাৰ অৱস্থা। হয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ 4 দিন তাৰপিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কিয়নো প্ৰত্যেকগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে। হাতত মাত্ৰ 4 দিন বাকী আছে। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল। ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰিছে। আপুনি লিখি লওক 2টাকৈ নম্বৰ। এতিয়া আপোনাক ফোন কৰক এই 2টা নম্বৰত 180034536111 আৰু আন এটা নম্বৰ হৈছে 1967। এই 2টা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। দোকানীৰ লগতে গ্ৰাহকসকলে মানিব লাগিব কেইবাটাও নতুন নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। ইপোছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে। অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব। হিতাধিকাৰী ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ডৰ লগতে এতিয়া লিংক কৰি ৰাখক আধাৰ কাৰ্ড। অথবা যদি আপুনি ইকেৱাইচি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে ইকেৱাইচিৰ কাম কৰি লওক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। 4 দিন পিছতে চৰকাৰে বিতৰণ কৰিব ৰেচনৰ চাউল আৰু তাৰ আগতে আপোনালোকৰ একেটা কাম কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন ৰাখি। গৰমৰ মাজতে আপোনাৰ বিদ্যুৎ বিল বেছি আহিছে নেকি? তেনে ক্ষেত্ৰত আপুনি কি কৰিব তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লগতে কেন্দ্ৰীয় চৰকাৰে মিলি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে জনতাৰ অসুবিধা নহয়। 85% ৰাহি হ'ব আপোনাৰ বিদ্যুৎ বিল।
পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া আপোনাৰ বিদ্যুৎ বিল আহিব 15 টকা বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল আৰু এই ছলাৰ পেনেলৰ বাবে আপোনালোকৰ আবেদন কৰিব লাগিব ছলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন আৰু এই ছলাৰ পেনেল লগৰ পিছত ৰাখি হ'ব 85% বিদ্যুৎ বিল বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে 1 টকাও যদি আপুনি এতিয়ালৈকে ছলাৰ পেনেলৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক আপোনাৰ বেংক একাউণ্ট লগতে যিখন আপোনালোকৰ বিদ্যুৎ বিল ৰিচিপ্ট সেই দুখন নথি হ'লে আপুনি আবেদন কৰিব পাৰিব যদি আপুনি আবেদন কৰিব নোৱাৰে কেনেকৈ কৰিব লাগে যদি ভিডিঅ লাগে নিশ্চয় কমেন্ট কৰি জনাই দিব নেক্সট ভিডিঅত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনস্থানৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্ট সোমাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব এই টকা এক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুনকৈ এছঅপি প্ৰকাশ কৰিছে আপুনি টকাটো পাব নাই সম্পূৰ্ণকৈ জানি লওক অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টতে বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত প্ৰত্যেকবাৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপোনাৰ বেংক একাউণ্টৰ কেৱাইচি আপডেট কৰা নাই শীঘ্ৰে কৰি লওক যদি আপুনি আগতে টকা পাইছিলে এতিয়া আপুনি টকা নাপায় নেকি তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ একাউণ্টৰ কেৱাইচি আপুনি আপডেট কৰি ৰাখক যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয়ৰ টকা নাপাব আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট যদি আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু অৰুণোদয় আঁচনিৰ টকা আপুনি নাপাব পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টৰ পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনাৰ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো লগতে যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা নাপায় বা আগতে আবেদন কৰিছিল যদি এপ্ৰুভ হোৱা নাই বা আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত নতুনকৈ আকৌ আহ্বান কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবেদন কৰিবলৈ আপুনি অতি শীঘ্ৰে এতিয়া নতুনকৈ পাব অৰুণোদয় আঁচনি আৰু জুন মাহৰ পৰা চৰকাৰে নতুনকৈ প্ৰদান কৰিব আপোনাৰ একাউণ্টত টকা আৰু প্ৰত্যেক মাহৰ 10 তাৰিখত হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্য ধন মুকলি কৰে আৰু আপুনি 9 তাৰিখৰ আগতে আপোনাৰ একাউণ্টৰ কেৱাইচি আপডেট আধাৰ কাৰ্ড লিংক যদি কিবা সমস্যা আছে একাউণ্টৰ পৰা ব্লক হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আনব্লক কৰি লৈ লওক অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনস্থানৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ নথকা একাউণ্টৰ পৰা বেংক সংগ্ৰহ কৰিছে জৰিমনা 4 বছৰত বেংক সংগ্ৰহ কৰিছে 8,500 কোটি টকাৰ জৰিমনা আপোনাৰ বেংক একাউণ্ট আছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বিভিন্ন কাৰণত ন্যূনতম একাউণ্ট বেলেঞ্চ জমা ৰাখিব পৰা নাছিল গ্ৰাহকসকলে আৰু তাৰ বাবে এই জৰিমনা কৰা হৈছে পাঞ্জাব নেশ্যনেল বেংক বেংক অফ বৰোদা লগতে ইণ্ডিয়ান বেংক কানাডা বেংক আৰু বহুকেইটা বেংক উল্লেখ কৰা আছে আৰু এই বেংকসমূহে জৰিমনা বিহিছে বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা বিত্তীয় বৰ্ষ 2020-24 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ পৰিমাণৰ জৰিমনা একমাত্ৰ SBIৰ ন্যূনতম বেলেঞ্চৰ ক্ষেত্ৰত জৰিমনা নাই যদি আপোনাৰ SBIৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ কিন্তু কোনো ধৰণৰ জৰিমনা বিহা হোৱা নাই আৰু বাকী বেংকসমূহৰ যিকেইটা উল্লেখ কৰা আছে সেইকেইটা বেংকে কিন্তু জৰিমনা বিহা হৈছে SBIক বাদ দি 11 টকাৰ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা লোকসভাত পোহৰলৈ আহিছে এটা ডাঙৰ তথ্য হয় বন্ধুসকল এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আপোনাৰ কোনটো বেংকৰ একাউণ্ট এতিয়া চাই লওক আপোনাৰ একাউণ্ট বেলেঞ্চ মাইনাছ লাগিছে নেকি যদি লাগিছে তেনে ক্ষেত্ৰত আপোনাৰ সেইখিনি টকা ভৰিব লাগিব অন্যথা পৰিব আপুনি ডাঙৰ বিপদত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'